উচ্ছেদ বন্ধ কৰা আৰু উচ্ছেদিতক পুনৰ সংস্থাপন দিয়াৰ দাবীত উত্তাল গোৱালপাৰা। CPIMLৰ উদ্যোগত আয়োজন কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে সহস্ৰাধিক লোকে। গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এইসকল লোকে। বিকল্প ব্যৱস্থা নকৰালৈ সকলো প্ৰকাৰৰ উচ্ছেদ বন্ধ কৰা আৰু উচ্ছেদিতক পুনৰ সংস্থাপন দিয়াৰ দাবীত বিভিন্ন শ্লোগান দিয়ে প্ৰতিবাদীসকলে। হাছিলাত 51 চনৰ পৰা বাস কৰা লোকক উচ্ছেদ কৰাক লৈ ক্ষোভ উজাৰিলে ৰাইজে। বিকল্প ব্যৱস্থা কৰাৰ দাবী প্ৰতিবাদীসকলৰ। বিকল্প ব্যৱস্থা নকৰাকৈ যধে মধে উচ্ছেদ কৰাক আমি কেতিয়াও সমৰ্থন নকৰোঁ। আৰু ইতিমধ্যে আমাৰ হাছিলাত য'ত 1951 চনত NRC আছিলে, সেইবিলাক মানুহ 6 ভোটাৰ দিছে, সেইবিলাক মানুহ উচ্ছেদ কৰিছে, কোনো বিকল্প ব্যৱস্থা দিয়া নাই। সেইদিনাখন পাইকানৰ উচ্ছেদ কৰিছে, সেইবিলাক মানুহক উচ্ছেদ কৰিলে এনেকৈ তেওঁলোকে তিৰপাল টানি আছিলে, থাকাৰ বস্তুবিলাক অলপ লৈ আহিব, সেইবিলাকো কালি তেওঁলোকে কৈছে লাঠি চাৰ্জ কৰাবলৈ হৈ গৈছে। আমি কৈছোঁ যে আপোনালোকে বিকল্প ব্যৱস্থা দিয়ক, আপোনালোকে পাছত উচ্ছেদ কৰক। এইখন চৰকাৰে অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদীসকলে। উচ্ছেদিতৰ প্ৰতি অন্যায় কৰাৰ অভিযোগ ৰাইজৰ। চৰকাৰ চলি আছে, এই চৰকাৰটো মানে একদম বেমেলি চৰকাৰ। এই চৰকাৰটো মানুহক যিমান অত্যাচাৰ কৰি আছে মুছলমান মানুহক, কিন্তু মানে ভাষাত প্ৰভাৱ পৰা নাযায়। বিপ্লৱী চৰকাৰ এইটা মাত্ৰ আমাৰ মুছলমান মানুহকে মানে অত্যাচাৰ কৰি আছে। আমি ইয়াতে বসবাস কৰি আছোঁ, আজি প্ৰায় 20-22 বছৰৰ বসবাস কৰি আছোঁ। আমি নদী ভাঙা মানুহ, ইয়াত যিমান মানুহ বসবাস কৰি আছে সব মানুহ নদী ভাঙা মানুহ। ইয়াতে সব মানে আমাৰ ভাৰতীয় মানুহ, ইয়াৰ নাগৰিক, ইয়াতে বৈদেশী মানুহ নাই। তাৰ মাজতে আমাৰ হিটলাৰী চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাই যিমানখিনি মানে ইয়াতে হিটলাৰী চলাই আছে, এইটো ভাষাত মানে প্ৰকাশ কৰা নাযায়। এই প্ৰতিবাদত অংশগ্ৰহণ কৰি চৰকাৰক কঠোৰ সমালোচনা কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে। এই দুৰ্গত মানুহ আহি বহিছে, অকল মুছলমানে বহিছে সেইটো কথা নহয়। ৰাভা মানুহ বিভিন্ন অঞ্চলত বহিছে। তেওঁলোকক উচ্ছেদ কৰাৰ মাজেদি এটা নাৰকীয় কাণ্ড এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে হেমন্ত বিশ্ব শৰ্মাই কৰিলে। আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী স্পষ্টভাৱে কৈছোঁ, আমি কৈছোঁ উচ্ছেদ যদি চৰকাৰক মাটিৰ প্ৰয়োজন আছে, কিয় প্ৰয়োজন আছে ক'ব লাগিব, কিয় সেই মাটি লাগে সেইটো নকয় তেওঁলোকে। কিন্তু আমি জানো, আমি স্পষ্টভাৱে কৈছোঁ তুমি এই নাৰকীয় কাণ্ড বন্ধ কৰা আৰু যিসকলক উচ্ছেদ কৰিছা তেওঁলোকক উচিত ক্ষতিপূৰণ দি সংস্থাপনৰ ব্যৱস্থা কৰা। কিন্তু নদীৰ চৰত থাকিব নোৱাৰিব, এইবিলাক খাতি খোৱা মানুহ ক'ত থাকিব। তেওঁলোকক চহৰৰ আশে পাশে মাটি তুমি সংস্থাপিত কৰা, এই দাবী উত্থাপন কৰিছোঁ। যদি তুমি দাবী নামানা, তাৰ কাৰণে আমি দৰকাৰ হ'লে এছেম্বলি তাৎক্ষণিকভাৱে বৈঠক পাতক, এছেম্বলিত আলোচনা। বিগত কেইবাদিনো ধৰি গোৱালপাৰাত চলি থকা উচ্ছেদৰ বিৰোধিতাৰে চৰকাৰৰ বিৰুদ্ধে গৰ্জন ৰাইজ তথা দল সংগঠনৰ। গোৱালপাৰাৰ পৰা মিৰ্জুল ইছলামৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।